Hello friends, how are you? I think you are all happy, and today I am going to my field to bring some paddy bundles with this, and I am come only. Hello friends, how are you? প্ৰায় মই দুই মাহ আগতে ডেৰ মাহ আগতে ইয়াত পথাৰলৈ আহিছিলোঁ আৰু আপোনালোকক দেখাইছিলোঁ ধুনীয়াকৈ পথাৰখন কি ধুনীয়া সেউজীয়া হৈ আছিল, ধান ওলাই আছিল লাহে লাহে আৰু কাতি মাহত ধুনীয়াকৈ চাকি বন্তি দিছিলোঁ, ভিডিঅ' বনাই দিছোঁ, শ্বৰ্ট ভিডিঅ' তোমালোকে চাইছা। আৰু এতিয়া ফাইনেলি আহিলোঁ, আঘোণ মাহ আহি গ'ল যিহেতু, এতিয়া ধান কাটি প্ৰায় হৈ গ'ল। এফালে চাওক আপোনালোকে ধান নাই আৰু, কিন্তু আমাৰ কেইটামান ধান ৰৈ গ'ল, মানে ইয়াতে পকা নাছিলে। কালিৰ পৰা মোৰ এক্সাম, সেয়েহে এইকেইটা ধান আজি লৈ যাওঁ। আজি যিহেতু দেওবাৰ, ঠেলা এখন লৈ আনিছোঁ, ঠেলাখন সেইখিনিতে থৈ আহিছোঁ আৰু সেইখিনিৰ পৰা কান্ধত কৰি লৈ যাব লাগিব ধানখিনি ধুনীয়াকৈ। আৰু এইটো লৈ আনিছোঁ, দুইফালে দুটা ধুনীয়াকৈ ধান ল'ম আৰু ধানৰ মুঠি দুটা ল'ম, ধুনীয়াকৈ লৈ কেনে কান্ধত কৰি লৈ কেনে ঠেলাত থ'ম, তাৰপিছত ঘৰত থৈ আহিম। প্ৰায় এক ঠেলা বা দুই ঠেলা ধান হ'ব। আৰু গাছ ফাইনেলি দুটা ধানৰ আনিলোঁ, ধানৰ বোজা ধুনীয়াকৈ লৈ আনিলোঁ। চাওক ইয়াত চাওক, ঠেলাত থৈছোঁ ধুনীয়াকৈ, এখন ঠেলা এটা এফালে থৈছোঁ, এটা সেইফালে থৈছোঁ, আৰু ধুনীয়াকৈ ইমানমান লোড দিম আৰু ঠেলাখন লৈ যামগৈ। দুটা আনিছোঁ, বহুত দূৰ হয় একচুৱেলি, সেইখিনিৰ পৰা সেউজীয়া ধানখিনি আছে যে তাৰ পৰা আনিছোঁ, প্ৰায় 1 কিলোমিটাৰমান হ'বই চাগে দূৰ, তাৰ পৰা কান্ধত কৰি ধুনীয়াকৈ আনিছোঁ এইডালেৰে। আৰু এতিয়া আকৌ যাওঁ, আকৌ এডাল লৈ আনোগৈ। যিসকল ষ্টুডেণ্টে মোৰ ভিডিঅ' চাই আছে তোমালোকক কৈছোঁ, এতিয়া ষ্টুডেণ্ট লাইফটো তোমালোকে ভালদৰে পঢ়া শুনা কৰি লোৱা, নহ'লে বা বহুত কষ্ট কৰিব লাগিব জীৱনত। খেতি কৰিলে কিন্তু বহুত কষ্ট হয়, গতিকে তোমালোকে এতিয়া ভালদৰে পঢ়া, ভালদৰে চাকৰি কৰিবা, নহ'লে বা যিকোনো দিশত বিজনেছ কৰিবা, বা যিকোনো দিশত নিজকে ছেটেল কৰিবা, বা কণ্টেণ্ট ক্ৰিয়েশ্যনো কৰিবা। যি কৰা ভালদৰে কৰিবা, কণ্টিনিউৱাছলি কৰিবা, এইখিনি মূল্যৱান সময় ৱেষ্ট নকৰিবা মোবাইল চাই কিনে। গতিকে ভালদৰে পঢ়া শুনা কৰা, নিজকে স্কিলফুল কৰি তোলা, নিজকে গঢ়ি তোলা। আৰু ফ্ৰেণ্ডছ ফাইনেলি দুইবাৰ লৈ গ'লোঁ ধানৰ বোজা, দুইফালে সেইডালেৰে বহুত বিষাই আছে, এক চাইড বিষাই গৈছেগৈ আৰু এক চাইড ভাল আছে। এইবাৰ এই চাইডে ধানৰ বোজাটো ল'ব লাগিব। এইবাৰ দেউতা আহি গ'ল, এতিয়া অলপ সোনকালে হ'ব, ঠেলাখন ফুল হৈ যাবগৈ আৰু জল্দি ঘৰলৈ লৈ যাব পাৰিম। 2 ঠেলা হ'ব চাগে। আৰু আজি হৈছেগৈ 30 নৱেম্বৰ 2025 চন, কিন্তু কালি আছে মোৰ ফাইনেল এক্সাম, BA 3rd ছেমিষ্টাৰ। গতিকে ভালদৰে পঢ়িব লাগিব, পঢ়িছোঁ, আৰু এখন চেপ্টাৰ বাকী আছে, মাত্ৰ এটা চেপ্টাৰ বাকী আছে, সেইটো পঢ়িলে ক্লিয়াৰ হৈ যাবগৈ। আৰু সেয়েহে অলপ দেউতাক সহায় কৰি দিবলৈ আহিছোঁ। সেইখিনি কৰাৰ পিছত ভালদৰে পঢ়ি শুনি ভাল এটা ৰিজাল্ট কৰিব লাগিব। দেউতা আৰু মই জালত গোটাই আছোঁ, আৰু এইফালে হাতী ওলাই, মানে ওচৰতে পাহাৰখন আছে যিহেতু, ইয়াতে মানে হাতী ওলাই, হাতীয়ে ধান খোৱাৰ সম্ভাৱনা আছে। গতিকে ৰাতি ইয়াত আমি থ'ব নোৱাৰোঁ, ৰাতিৰ আগতে লৈ যাব লাগিব, সন্ধিয়া আগে আগে বেলেগৰ ঠেলা এখন লৈ আনিম। হেল্ল' ফ্ৰেণ্ডছ, দেখিছেনে প্ৰেক্টিচ কৰিলে কি হয়, মানুহে নধৰাকৈ মই এতিয়া ধানৰ লৈ গৈ আছোঁ। এইফালে চাওক ধান আছে ধুনীয়াকৈ, এইফালে মোৰ পিছফালে এটা ধান আছে, মই আলিৰে গৈ আছোঁ, কিন্তু নধৰাকৈ যাব পাৰিছোঁ। দেখিছেনে, আগতে প্ৰথমতে এনেকুৱাকৈ কি কৰিছিলোঁ, ধৰি গৈছিলোঁ, এনেদৰে ভালকৈ ধৰি আছিলোঁ। কিন্তু এতিয়া বহুতবাৰ যিহেতু লৈ গ'লোঁ, 4-5 বাৰমান প্ৰেক্টিচ হৈ গ'ল, এতিয়া ইমান বিষোৱা নাই বেছি, মানে এতিয়া আৰামে লাগিছে অলপ নি কেনে, বেছি ওজন নহয়, শুকাইছে যিহেতু ধানবোৰ। এয়া চাওক, মই নধৰাকৈ যাব পৰা হৈছোঁ। সেইকাৰণে প্ৰেক্টিচ মেক্স মেন পাৰফেক্ট। অভ্যাসে মানুহক কি কৰিব পাৰে, সফলতা দিব পাৰে, যিকোনো কামত পাৰফেক্ট বনাব পাৰে, কিন্তু মানুহে প্ৰেক্টিচ নকৰে। সেয়েহে তুমি জীৱনত যিটো কামেই কৰিব বিচাৰা, নিজৰ মনৰ পৰা কৰিবা আৰু প্ৰেক্টিচ কৰিবা, দিনে ৰাতি প্ৰেক্টিচ কৰিবা, আনতকৈ আগুৱাই যাব পাৰিবা। ফ্ৰেণ্ডছ, মই ধান টানি এটা কথা ৰিয়েলাইজ কৰিছোঁ যে যিসকল ব্যক্তি জীৱনত সফল হয়, তেওঁলোকে আচলতে আগৰ পৰাই জানে যে মই কি কৰিম, নহয় জানো। যেনে চাওক, শচীন তেণ্ডুলকাৰে তেওঁ যে ক্ৰিকেট খেলি ভাল পায়, তেওঁ নিজে গম পাইছিল সৰুৰ পৰা। গতিকে তেওঁ ক্ৰিকেটতে যাব বুলি ভাবিছিল আৰু ক্ৰিকেটতে নিজৰ কেৰিয়াৰ গঢ়ি তুলিছে। এতিয়া তেওঁক ক্ৰিকেটৰ ভগৱান বুলি কোৱা হয়। গতিকে তোমালোকেও জীৱনত কি কৰিবা, আগতে নিজকে চিনি পোৱা যে মই কি কৰি ভাল পাওঁ, আৰু সেইটোতে নিজৰ কেৰিয়াৰ গঢ়ি তোলা। আনে যিয়ে নকওক কিয়,
নিজৰ ওপৰত বিশ্বাস থাকিলে সকলো সম্ভৱ হৈ উঠিব এদিন। আনৰ কথা শুনিব নালাগে। আৰু ফ্ৰেণ্ডছ চাওক, ফাইনেলি ইমানখিনি ধান লৈ আহিলোঁ মই আৰু দেউতাই। ইয়াতে প্ৰায় 10 বাৰমান হ'ব, 10 বাৰমান আনিলোঁ। ইয়াতে ধুনীয়াকৈ জালত থলোঁ আৰু ঠেলাখনটো লৈয়ে গ'ল। আৰু ইমানখিনি ধান ইয়াতে থৈছোঁ ধুনীয়াকৈ, আৰু ইমানখিনি আনিলোঁ। বহুত ভাগৰ লাগিছে, তাকে ভাবিলোঁ অলপ ভাগৰ জিৰাই লওঁ। ফ্ৰেণ্ডছ, আজিৰ দিনটো কাম কৰি বহুত কেইটামান অভিজ্ঞতা লাভ কৰিলোঁ। বাস্তৱ জীৱনটো সঁচাই অদ্ভুত ধৰণৰ। ইয়াত এই পৃথিৱীখনতেই বহুত ভাল মানুহো আছে, ঠিক তেনেদৰে বহুত বেয়া মানুহো আছে। এনেকুৱা মানুহ কিছুমান জীৱনত লগ পাইছোঁ যিজনে বহুত ভাল ৰেচপেক্ট ব্যৱহাৰ কৰে, যিকোনো বস্তু দিয়ে, ভালদৰে কথা কয়। কিন্তু কিছুমান এনেকুৱা মানুহো দেখিছোঁ জীৱনত যাৰ ব্যৱহাৰ একদম বেয়া, একদম কোনো বস্তু এটা খুজিলেও নিদিয়ে। আজি চাওক, মই প্ৰথমতে ঠেলা এখন আনিছিলোঁ, আপোনালোকে গম পাইছে। ঠেলাখনত ধুনীয়াকৈ ধান ভৰাইছিলোঁ ইতিমধ্যে, কিন্তু আৰু এজন ব্যক্তি আহি কি কৰিলে, ঠেলাখন লৈ গ'লগৈ। কিন্তু তেওঁ এতিয়াও ধান লৈ যোৱা মই দেখা পোৱা নাই। ঠেলাখন নি কিনে ঘৰত থৈ দিছেগৈ, কিন্তু মিছা কথা কৈ এনেদৰে ঠেলাখন লৈ গ'ল। এতিয়া মই আকৌ এঘৰত গ'লোঁ ঠেলা নিব ক'লে, কিন্তু নিদিলে। এয়া চাওক, মই খালী ঠেলাখন লৈ আনিছোঁ। এইখন চাওক ঠেলা হয়, মই ধুনীয়াকৈ খালী ঠেলা আনিছোঁ। সেইখিনি দেউতাই ধান গটা হৈ গ'ল, এতিয়া কেৱল লৈ যাম আৰু ঠেলাখন এতিয়া লৈ গৈ আছোঁ। আৰু 2 ঠেলা ধান হ'ব, সেইখিনি নি কিনে ৰাতি পঢ়িব লাগিব। কালি এক্সাম আছে যিহেতু, আশীৰ্বাদ দিব ভালদৰে, যাতে ভাল ৰিজাল্ট এটা কৰিব পাৰোঁ, যাতে মানে BA-টো যাতে ভালদৰে পাছ কৰিব পাৰোঁ, ভালদৰে যাতে এক্সাম দিব পাৰোঁ। আৰু আজি ধানখিনি নি লৈ যাওঁ। তাৰপিছত দেউতা মানে বিয়া খাব যাব এজেগাত, বিয়া খাবলৈ আছে যিহেতু, মই স্কুটি দি আহিমগৈ। তো বাই বাই আজিলৈ। ফ্ৰেণ্ডছ, প্ৰথম যিখন ঠেলা আনিছিলোঁ, লোড দিছিলোঁ, সেইখন এজন ব্যক্তি আহিকে লৈ গ'ল। এতিয়া মই আৰু এজনৰ ঘৰৰ পৰা গৈ আৰু এখন ঠেলা লৈ আনিছোঁ খুজি কৰি। 2 ঘৰত গৈছোঁ, ঠেলা দিয়া নাই মোক, কৈছে বেয়া হৈ আছে। আৰু এঘৰত গৈছোঁ যেতিয়া ঠেলাখন ধুনীয়াকৈ দি দিছে। এই পৃথিৱীখনত বহুত ভাল বেয়া মানুহ আছে। কিছুমান বহুত ভাল, তোমাক দিব, সহায় কৰিব, আৰু এনে কিছুমান মানুহ আছে যিসকলে তোমাক সহায় কৰিব নিবিচাৰে, কেৱল হিংসা কৰিব। গতিকে আমিও মানুহক সহায় কৰা উচিত, যাতে মানে যেতিয়া কিবা এটা বস্তু খুজিব আহে তেন্তে আমি যদি আছে তেন্তে দিয়া উচিত, নাই বুলি ক'ব নালাগে, বেয়া বুলি ক'ব নালাগে। গতিকে আৰু এখন ঠেলা আনি কিনে ধুনীয়াকৈ ভৰাই লৈছোঁ। 2 ঠেলা ধান হ'ব, লৈ যাম এতিয়া। আৰু যিহেতু এইফালে হাতী ওলায়, গতিকে আজিলৈ ইমানে, বাই বাই।